বাৰ্থডে গিফট আছে দেই কি কি ইমান ধুনীয়া মোক গিফট এটা দিয়াৰ বাবে বহুত বহুত আৰু গুড মৰ্নিং এভৰিৱান এয়া দেখিছেনে মানুহজন ৰাতিপুৱাই আহিছে এতিয়া সময় বাজিছে 7 মানুহজন আহি পাই গ'ল কিয় তেওঁ আহিলে হঠাৎ কম বাৰু ভিডিঅ'টো গুলু মাইনা একে মন বিৰাট ফুৰ্তি জানানে চকলেট পাই আপোনালোকৰ আৰু মোৰ খবৰ ইমান ভাল নহয় বাৰু কাৰণ আৰু আজি বহুত দিনৰ মোৰ ব্লগ এটা দিব ওলাইছো আৰু এইফালে গুলু মাইনা দেখিছেনে এটা থুনা এটা পিন্ধি লৈছে দেখিছেনে আৰু মোৰ খবৰ বেয়া কাৰণ কালি ৰাতিপুৱাই মানে ইমান মূৰৰ বিষ হৈ আছে নহয় মানে মূৰৰ বিষতে মানে শুবই পৰা নাই জানেনে গোটেই ৰাতিটো শুব পৰা নাই আৰু লগতে ভাতো নাখালো আৰু এই চকলেট আনিছে আৰু এওঁ আহি পাইছেহি এইমাত্ৰ আৰু মোৰ মানে এইকেইদিন বেমাৰে হৈ আছে মানে কেইবাদিনৰ পৰা বহুত মানে মূৰৰ বিষ কিবা জ্বৰ এনেকৈ হৈ আছে আৰু সেইকাৰণে ব্লগ দিবও পৰা নাছিলোঁ আৰু এইমাত্ৰ এওঁ ছুটি লৈ আহিছে মোৰ বেমাৰ কাৰণে ছুটি লৈ আহিছে এইমাত্ৰ পাইছেহি আৰু কি আজি মানে লগতে মোৰ আজি জন্মদিন আছে দেই আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে আহিবলগীয়া দিনবোৰ ভাল হওক সদায় থেংক ইউ আৰু গুলু মাইনাই একদম কালি ৰাতিয়ে উইচ কৰিছে এওঁ উইচ কৰিছে আৰু যোনে মোৰ মানে বন্ধু বান্ধৱীসকলেও উইচ কৰিছে আৰু বাৰ্থডে পতা নহ'ব দেই মানে আগতে থুলমুলকৈ কিবা এটা কৰোঁ এইবাৰ মানে নহ'ব আৰু যিহেতু মোৰো বেমাৰ হৈ আছে আৰু এইবাৰ নহ'ব আৰু বাৰ্থডে পতা তো গাইজ এইফালে হাজবেণ্ডে মানুহজনে মোৰ বাৰ্থডে বুলি কিবা সৰু সৰু দুটামান গিফ্ট আনিছে দেই কি আনিছে আপোনালোকক দেখাম আৰু উলিয়াই আছে তেওঁ এটা এটাকৈ আপোনালোকক দেখাই আছোঁ কি আনিছে চাওক ৱাও এইটো এটা চুৱেটাৰ ভাল লাগিছে চুৱেটাৰটো দেই মই এনেকুৱা চুৱেটাৰ পিন্ধাই নাই এইবাৰ পিন্ধিম নোম থকা ভাল লাগিছে তো কেনেকুৱা লাগিছে চাওকচোন গাইজ আৰু এইটো কি ৱাও এইটো কুট নেকি চাওক মেলি দিয়া ৱাও এইটো কুট চাওকচোন ভাল লাগিছে ন মানে হেৰিৰ লগত জিন্সৰ মানে পেনৰ ওপৰত পিন্ধিব পৰা যাব দিয়া ভাল লাগিছে কুটটো ৱাও গাইজ কেনেকুৱা লাগিছে চাওকচোন কুটটো কাপোৰটো এনেকুৱা পিছল টাইপৰ হয় নেকি তো গাইজ এইটো এটা কুট আৰু পিন্ধি চাম ৰ'বা গোটেইকেইটা আৰু এইকেইটা কি আৰু এইটো এটা হাইনেক চাওক ৱাও হাইনেকটো ইমান সৰু নে বহলি যাব মই ভাবিছোঁ ইমান সৰু নে বহলি যাব ন ৱাও বঢ়িয়া লাগিছে ভাল লাগিছে হাইনেককেইটা আৰু ভাল লাগিছে ন গাইজ এতিয়া মই কাপোৰকেইটা পিন্ধি চাওঁ ৰ'ব তো গাইজ বাৰ্থডে গিফ্টটো পিন্ধি চাইছোঁ কেনেকুৱা লাগিছে বাৰু কুটটো ভাল লাগিছে কিন্তু ন বতাহ মানে একেবাৰে গুপ কপা হাইনেকটোৰ ওপৰত যদি এইটো কুটটো যে পিন্ধিছোঁ মানে বতাহ নোসোমায় কোনো কাৰণত বুজিছা নাই কেনেকুৱা লাগিছে বাৰু গাইজ মাই বাৰ্থডে গিফ্ট তো গাইজ চুৱেটাৰটো পিন্ধা নহ'লে বাৰু পিছত পিন্ধি আপোনালোকক দেখাম দেই কিন্তু জেকেটটো সঁচাকৈ বিৰাট ধুনীয়া লাগিছে ন এওঁ কিন্তু পচন্দ মানিছোঁ আৰু গাইজ দেখিলে মোৰ বাৰ্থডে বুলি মানুহজনে কি ধুনীয়া ধুনীয়া গিফ্ট কেইটামান দিছে ইমান ভাল লাগিছে গোটেইকেইটা ভাল লাগিছে মই কিন্তু ইমান গম পোৱা নাছিলোঁ যে তেওঁ এনে কিনিছে মানে আৰু এটা গিফ্ট মানে দিব সেইটো মানে অনলাইনত মানে অৰ্ডাৰ দি থৈ দিছিলোঁ এতিয়ালৈকে অহা নাই মানে 31 তাৰিখেহে আহিব তো আজি 28 তাৰিখ তো আজিয়ে মোৰ বাৰ্থডে হ'ল তো এইকেইটা দিছে সৰু হ'লে গিফ্টকেইটা খুবেই ধুনীয়া লাগিছে খুব পচন্দ হৈছে মোৰ আৰু এতিয়া ঠাণ্ডা দিনত লাগেও বাৰু স্কুটিত গ'লেও হ'লেও লাগে আৰু এনেকুৱা কুট এটা মানে মই কিনিম বুলি ভাবিয়ে আছিলোঁ তো ফাইনেলি এওঁ দিলে বিৰাট ভাল লাগিছে মোৰ বিৰাট পচন্দ আৰু থেংক ইউ ইমান ধুনীয়া মোক গিফ্ট এটা দিয়াৰ বাবে বহুত বহুত আৰু তেওঁ মোক বেমাৰ কাৰণে আজি আহিছে নহ'লে অহা কথা নাছিলে তেওঁ মোৰ বাৰ্থডে বুলি অহা নাই কিন্তু তেওঁ মোক বেমাৰ হৈ আছিলে যিহেতু এইকেইদিন মোৰ বেমাৰ হৈয়ে আছে তেওঁ আহিব পৰা আছে তো আজি ফাইনেলি ছুটি লৈ আহিছে আৰু যাবগৈ আৰু দুদিনমান থাকি তাকে আৰু তো গাইজ এইফালে চাওক মানুহজনে ইয়াত দেখিছেনে চুৱেটাৰ চিলাই আছে বুটাম মানে কি হয় জানে বুটামবোৰ কেতিয়াবা ছিঙি যায় চাবচোন তেওঁ মানে চুৱেটাৰ হওক চোলা হওক যি চাৰ্ট হওক আনিলে দুবাৰ চিলাবই মানে কথাই নাই তো এওঁ পূৰা চিলাই আছে মোৰ চুৱেটাৰটো আৰু এইফালে গুলু মাইনা আৰু এওঁ মানে এফালে যাব লৈছে ক'ত জানেনে গুলু মাইনা মানে আধাৰ কাৰ্ডখন উলিওৱা হোৱা নাছিলে তাকে তালৈ যাব ওলাইছে তেওঁ যিহেতু এওঁ ছুটি নাপায় খোলা দিনত আহিলে তো আজি পাইছে চান্সটো তাকে উলিয়াবলৈ গৈছে গাইজ মই অকণমান শুলোঁ খোৱাৰ পৰা এইমাত্ৰ উঠিছোঁহে মানে মূৰটো ইমান বিষাই আছে টেবলেট খাইছোঁ তথাপিও ভাল হোৱা নাই আৰু এইফালে আমাৰ গুলু মাইনা আজি আধাৰ কাৰ্ড বনাই আছে এইটো তাৰমানে আঙুলিটো দেখিছে এইটো ফিংগাৰ প্ৰিণ্ট আছিলে তাকে মানে কি গান্ধী হৈ এই কিতাপৰ গান্ধীকে লগাই দিছে তো গাইজ এতিয়া মই ভাত বনাওঁগৈ আজি ইমান দেৰি হৈছে ভাত বনাওঁ এতিয়া মানে 2টা বাজিব আৰু এতিয়া ভাতকেইটা বনাই লওঁ আৰু ভাতৰ লগত আজি আছে মাংস ইপিনে মই এইফালে চাওক মই মেৰিনেট কৰি ৰাখিছোঁ মছলা দি কৰি অলপ সময় আধা ঘণ্টামান থৈ দিছোঁ এনেকৈ এতিয়া এইখিনি মই বনাওঁগৈ আৰু আজি চিম্পুল আৰু মাংসই আছে ভাত মাংস দালি এয়াই আছে আৰু বেলেগ বনাব যিহেতু নোৱাৰোঁ মোৰ বেমাৰো হৈ আছে আজি এই মাংসখিনি মই কুকাৰতে বনালোঁ ফটাফট আৰু মাংস বনালোঁ দালি বনালোঁ আৰু ভাত আৰু বেলেগ একো বনোৱা নাই
আৰু ইফালে মোৰ মাংস ৰেডি হৈ গ'ল খুব ধুনীয়া কালাৰ হৈছে আৰু এয়া ভাত বাঢ়িছে আৰু তাকে ভাত খাওঁ গাইজ মাতটো ভাঙি গৈছে তো গাইজ আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া আমি ভাত খাওঁ আৰু আজি ব্লগটো ইমানতে সামৰোঁ পুনৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আৰু আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু কাৰণ মোৰ গাটো ইমান ভাল নহয় সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো আজি ব্লগটো মই ইমানতে ৰাখিলোঁ দেই